নমস্কাৰ, মই নয়নমণি। আজি আকৌ এযোৰ কটনৰ মেখেলা চাদৰ দেখাব লৈছোঁ। এনেকুৱা চিলভাৰ লেচ আৰু ফুলৰ লেচেৰে বনোৱা। প্ৰথমে চিলভাৰ লেচখিনি এনেকৈ বৰফি আকাৰত কাটি লৈছোঁ, এফালে 9টা আৰু এফালে 10টা কৰি এনেকৈ। তেতিয়া স্কুৱেৰ চাইজটো ধুনীয়া হয়। আৰু এনেকৈ ফ্লাৱাৰ লেচবোৰ কাটি লৈছিলোঁ। আৰু কাপোৰযোৰ পিয়'ৰ কটনৰ হয়, গৰমত পিন্ধিব খুবেই আৰাম হয়। আৰু তলত এনেকৈ এখন কাগজ দি লৈছোঁ, ডাঠ কাগজ। আপোনালোকে কাগজ নহ'লে কাপোৰ তেনেকৈ দি ল'ব পাৰে, নহ'লে ফ্ৰেম ফিটিঙো কৰিব পাৰে, মই কৰা নাই। তাৰপিছত এনেকৈ ফ্লাৱাৰ লেচকেইটা মিলাই লৈছোঁ, কোনটো ফুল ক'ত দিলে ভাল হ'ব। একেবাৰে চিম্পলকৈ বনাইছোঁ। আৰু যোৱাকালিও মই এটা ভিডিঅ' দিছিলোঁ কটন কাপোৰ বনোৱা, সেইটো ডিজাইনটো অকণমান বেলেগ আছিলে, তাত ফেব্ৰিকো এড কৰিছিলোঁ। আপোনালোকে ইচ্ছা কৰিলে চাই ল'ব পাৰিব। মই বাৰু লিংকটো ডেছক্ৰিপশ্যনত দি থৈ দিম। কটন কাপোৰতে কৰিছিলোঁ। আৰু যিহেতু আপোনালোকে চিম্পল ডিজাইনবোৰ ভাল পায়, সেইবাবে একেবাৰে চিম্পলভাৱে কৰিছোঁ। আৰু এয়া লৈছোঁ ফেব্ৰিক গ্লু আঠাটো। আপোনালোকে মোৰ প্ৰতিটো ফ্লাৱাৰ লেচৰ ভিডিঅ'ত দেখাই পায়। এই ফেব্ৰিক গ্লু আঠাটোৰে মই আঠা লগাই দিওঁ ফ্লাৱাৰ লেচবোৰ। আৰু এইটো আঠাৰে আঠা লগালে ধুলে একদমেই নাযায়, শুকোৱাৰ পিছত এইটো পূৰা ফিক্স হৈ যায়। অকণমান সৰহকৈ দিব লাগে কটন কাপোৰ হ'লে আঠাবোৰ, আৰু অকণমান বেছিকৈ দিলে তেতিয়া নাযায়। আৰু মই এনেধৰণে ফ্লাৱাৰ লেচবোৰ লগাওঁ, তেতিয়া মানে চাৰিও চাইডে লাগি নাযায়, নহ'লে চাৰিও চাইডে লাগি গ'লে সিমান ভালো নেদেখি। আৰু এনেকুৱা ডিজাইনত মই মিক্স পাটতো কৰি দেখাইছোঁ আপোনালোকক, কিন্তু স্কুৱেৰ চাইজত কৰিছিলোঁ। এইবাৰ মই ওপৰৰ ফালে আকৌ 3টা ফুল এড কৰি অকণমান দীঘলীয়াকৈ ডিজাইনটো কৰি দিছোঁ। আৰু ইয়াতে মই ফেব্ৰিক কালাৰ ব্যৱহাৰ কৰা নাই এইযোৰ কাপোৰত, অকল ফ্লাৱাৰ লেচ আৰু সেয়া চিলভাৰ লেচ অকণমান ব্যৱহাৰ কৰিয়ে কাপোৰযোৰ বনাইছোঁ। আৰু কাপোৰযোৰ যিহেতু ডাঠ বেগুনীয়া ৰঙৰ হয়, দেখিবলৈ খুবেই ধুনীয়া হৈছিলে। সম্পূৰ্ণ কাপোৰযোৰ মই আপোনালোকক শেষৰ ফালে দেখাই আছোঁ। অলৰেডি আপোনালোকে থাম্বনেইলত দেখিছেই। যদি কাৰোবাৰ পচন্দৰ ভিতৰত পৰে, আপোনালোকে অৰ্ডাৰ কৰিলে মই কুৰিয়াৰ কৰি পঠাই দিব পাৰিম। আৰু যদি আজি আপোনালোকে প্ৰথম চাইছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আগুৱাই যাবলৈ এইখিনি প্ৰেৰণা যোগাব। খুব ধুনীয়া এটা কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে। আৰু সেই একেটা আঠাৰ সহায়ত মই এনেকৈ মাজত আঠা লগাই দি ষ্ট'ন লগাই দিছোঁ। সৰু সৰু ষ্ট'ন হয় এইকেইটা, আৰু এইকেইটা লগালে দেখিবলৈ খুবেই ধুনীয়া দেখি। বাকী আপোনালোকক এতিয়া সম্পূৰ্ণ কাপোৰযোৰ দেখাই আছোঁ। সম্পূৰ্ণ আঁচলত 2 লাইন দিছোঁ। এয়া সম্পূৰ্ণ কাপোৰযোৰ দেখিবলৈ কিমান ধুনীয়া লাগিছে নহয়নে। আঁচলত 2 লাইন দিছোঁ, মেখেলাত 2 লাইন দিছোঁ, মাজতো দিছোঁ পাতলকৈ। আৰু মানে কৰোঁতে হেভিয়ে হৈ গ'ল, বুকত অলপ বেছিয়ে হেভিকৈ দিয়া গ'ল। এনেকৈ আপোনালোকৰ কেনেকুৱা লাগিছে জনাব।